নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখনি আগশাৰীৰ শিক্ষানুষ্ঠান স্প্ৰিংডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটবাসী ৰাইজলৈ। চাওঁ কামৰে প্ৰতিবেদনটি। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখনি আগশাৰীৰ শিক্ষানুষ্ঠান স্প্ৰিংডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটবাসী ৰাইজ তথা বিদ্যালয়খনলৈ। উল্লেখযোগ্য যে দশম শ্ৰেণীৰ প্ৰত্যুষা বৰাই 96.8%, হিৰিচিত ডেকাই 96.6% আৰু ইন্দ্ৰানীল চক্ৰৱৰ্তীয়ে 96% নম্বৰ পাবলৈ সক্ষম হোৱাৰ বিপৰীতে দ্বাদশ শ্ৰেণীৰ মানৱীয় বিজ্ঞান শাখাত নমস্যা বৰুৱাই 97.4%, অনুৰাজ চাৰ্চ বৰুৱাই 86.6% আৰু জিয়া শৰ্মিন জানিফে 86% 4 নম্বৰ, অন্যহাতে বিজ্ঞান শাখাত জাগৃতি সুমানীয়ে 89.2%, অনুষ্কা বৰুৱাই 88.8%, জিয়া দত্তই 88.8% আৰু বেদিকা শৰ্মাই 85.6% নম্বৰ পাবলৈ সক্ষম হোৱাৰ বিপৰীতে বাণিজ্য বিভাগত নিখিল কুমাৰে 90.8%, তনয় ঘোষে 93.2% আৰু পলক গুপ্তই 92.4% নম্বৰ পাবলৈ সক্ষম হয় বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা বিদ্যালয়খনিৰ ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আনন্দ অনুভৱ কৰিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ আমাৰ বিদ্যালয়ৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে CBSE বোৰ্ড এক্সামত ভাল ফলাফল দেখুৱাব পাৰিছে। তাৰ কাৰণে আমি আজি নথৈ আনন্দিত হৈছোঁ আৰু তেওঁলোককো আমি আমাৰ ফালৰ পৰা শুভকামনা যাচিছোঁ। আৰু বিজ্ঞান শাখাত আমাৰ 89.2 আৰু আপোনাৰ কলা বিভাগত আপোনাৰ 97.6 আৰু আমাৰ আৰু আমাৰ বাণিজ্য শাখাত 93.8% নম্বৰ পাই উত্তীৰ্ণ হৈছে। আৰু দশম শ্ৰেণীৰ আমাৰ প্ৰথম প্ৰত্যুষা বৰাই 96.8 আৰু দ্বিতীয় আমাৰ হৃষিত ডেকাই 96.6 আৰু তৃতীয় আমাৰ ইন্দ্ৰনীল চক্ৰৱৰ্তী 96% নম্বৰ পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰ উপৰিও আমাৰ 24জন ছাত্ৰ ছাত্ৰীয়ে দশম শ্ৰেণীৰ 90%ৰ অধিক নম্বৰ পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমি আমাৰ ফালৰ পৰাও আমি তেওঁলোকক আৰু বেছি আগবঢ়াই নিবলৈ আমি যিমান পাৰোঁ আমি যত্ন কৰিম আৰু তাৰ কাৰণে আমি সকলোৰে সহায় সহানুভূতি আমাক লাগিব। আমাৰ 172 অৰ্থাৎ 172জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছিলে আৰু আনন্দ অনুভৱ কৰিছোঁ। আৰু মোৰ নামটো তনয় ঘোষ, মই ক্লাছ 12 কমাৰ্চ এইটো স্কুলৰ পৰা পাছ কৰিছোঁ। খুব ভাল লাগিছে মনটো, মানে এইটো স্কুলৰ এইটো মেনেজমেণ্ট স্কুলিং টিচাৰ খুব ছাপোৰ্ট কৰিছে পাছ কৰিবলৈ। আৰু আমাৰ বিবেক ছাৰক মই থেংকছ জনাব বিচাৰিছোঁ। কমাৰ্চৰ আমাৰ ক্লাছ টিচাৰ হয়, তেওঁ মোক বহুত ছাপোৰ্ট কৰিছে। মোৰ গোটেই ইয়াৰৰ পাৰফৰ্মেঞ্চটো মোৰ অকণমান ভাল হৈ এভাৰেজৰ পৰা ইম্প্ৰুভ হৈ ওপৰত যে আহিছে, সেইটো মই বিবেক ছাৰকে মই থেংকছ দিম, আৰু স্পেচিয়েলি বিবেক ছাৰ এণ্ড চায়নিকা মেম। আৰু সেয়াই, মনটো ভাল লাগিছে। আপোনাৰ বিজনেছ ষ্টাডিজত মই 100 পাইছোঁ, একাউণ্টেঞ্চিত মই পাইছোঁ 88, তাৰপিছত মই ইংলিছত 94 পাইছোঁ, আৰু আপোনাৰ ইকত পাইছোঁ 92। আৰু মোৰ নামটো তনয় ঘোষ, মই ক্লাছ 12 কমাৰ্চ এইটো স্কুলৰ পৰা পাছ কৰিছোঁ। খুব ভাল লাগিছে মনটো, শ্ৰেয়া বৰুৱা, মই হিউমেনিটিজ ষ্ট্ৰীমত 97.4% স্ক'ৰ কৰিছোঁ এইবাৰ। মোৰ মাৰ্কছ ইংলিছত 100, সাইক'লজি 99, জিঅ'গ্ৰাফী 97, পলিটিকেল ছায়েন্স 96, ফিজিকেল এডুকেশ্যন 95 আৰু ছ'চিয়লজি 93 পাইছোঁ। মই
এতিয়াতো মানে ভাল কলেজ এখনত এডমিশ্যন পোৱাটোৱে চবতছে বেছি ইম্পৰ্টেণ্ট, সেইটোতে ফ'কাছ কৰিছোঁ এতিয়া। আফটাৰ গ্ৰেজুৱেশ্যন বিভিন্ন কম্পিটিটিভ এক্সামছসমূহ ট্ৰাই কৰিম বুলি ভাবিছোঁ। স্কুলখনৰ এনভাইৰনমেণ্টটো বহুত ছাপৰ্টিভ হয়, আমাৰ টিচাৰ্ছ সদায় ৰেডি থাকে আমাক গাইড কৰিবলৈ, তো বহুত ফ্ৰেণ্ডলিও হয়। তৃষা বৰা। কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে। কিমান কোন বিষয়ত কিমান নম্বৰ পাইছে? মই টোটেল 96.8% পাইছোঁ। আছামিজ আৰু কম্পিউটাৰত 99, ইংলিছ 97, ছ'চিয়েল ছায়েন্স 97, ছায়েন্স 92 আৰু মেথছ 81 পাইছোঁ। আমাৰ স্কুলৰ টিচাৰ্ছ বহুত ছাপৰ্টিভ হয়, বহুত মানে ব্যক্তিগত টিউশ্যন লৈছিলা নেকি? তেনেকৈ নাই। যি পঢ়াই স্কুলৰ পৰাই পঢ়িছিলা? বাকী ক'ব স্কুলৰ ছাৰ বাইদেউ? স্কুলৰ বহুত ভাল হয় মেমহঁত, বহুত ছাপৰ্টিভ হয়, বহুত ছাপৰ্ট কৰে, এনকাৰেজ কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।